নিশ্চাৰ্মিক চিৰদিনৰ বাবে হেৰুৱাই কান্দোনত ভাগি পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। কান্দোনত যেন অচেতন হৈ পৰিছে গৰিমা গাৰ্গ। কোনে জানে, যাৰ লগত সংগঠিত হয় তেওঁহে বুজে। প্ৰকৃততে নিজৰ স্বামীজন চিৰদিনৰ বাবে হেৰাই গ'লে কেনেকুৱা লাগে। অৱশেষত সংবাদ মাধ্যমৰ আগত পোনপ্ৰথমবাৰৰ বাবে মুখ খুলিলে গৰিমা গাৰ্গে। জুবিন আৰু ৭-৮টামান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে, তাৰ লগত যে বজায় ড্ৰাম চাম বজায়, আৰু সিদ্ধাৰ্থো আছিলে, আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা দুটামান। সিহঁতি চবেই য়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে। তো সাগৰত নামি পেলাই সিহঁতি চুইম টুইম কৰি পেলাই ব'টত আহি পাৰলৈ আহিলে। তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে, জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল। লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে। তেনেকৈ তাক হেৰি কৰি আনিলে। আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল। চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন, আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে। কিন্তু এবাৰৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে। তাৰ মানে আৰু তাক পালচটো কমি আহিলে। 2 ঘণ্টামান ICUটো ৰাখিলে, কিন্তু আৰু তাৰ পালচটো ঘূৰি নাহিলে। আৰু সেইটোৱে একচুৱেল খবৰ। এইবিলাক স্কুবা ডাইভিং, পেৰাগ্লাইডিং কিবোৰ কৈ আছে, এইবোৰ চব মিছা কথা। জুবিন আৰু ৭-৮টামান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে, তাৰ লগত যে বজায় ড্ৰাম চাম বজায়, আৰু সিদ্ধাৰ্থো আছিলে, আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা দুটামান। সিহঁতি চবেই য়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে। তো সাগৰত নামি পেলাই সিহঁতি চুইম টুইম কৰি পেলাই ব'টত আহি পাৰলৈ আহিলে। তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে, জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল। লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে। তেনেকৈ তাক হেৰি কৰি আনিলে। আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল। চিজাৰ অহাৰ পিছত এয়াই আছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু। শোকাকুল হৈ পৰিছে, শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে জুবিন গাৰ্গৰ ঘৰখন, আৰু অৰ্ধাংগিনী গৰিমা শইকীয়াৰ গাৰ্গ বাইদেউ এতিয়া কান্দোনত যেন ভাগি পৰিছে। নিজৰ স্বামীক হেৰুৱাৰ পিছত কেনেকুৱা এটা অনুভৱ হয়, আচলতে যাৰ লগত সংগঠিত হয় তেওঁহে ভালদৰে বুজি পায়। জুবিন গাৰ্গ যে মৃত্যু হ'ল, জুবিন গাৰ্গ যে আমাৰ সমাজৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল, সেয়া হয়তো সঁচাকৈ সপোনতো কল্পনা কৰিব নোৱাৰি। কোনে হয়তো বাস্তৱত ভাবিবই পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাই। সঁচাকৈ বেছি দুখ লাগিলে, বহুত বেছি ভাগি পৰিছোঁ। যিয়ে নহওক, তেখেতৰ বিদেশী আত্মাৰ কামনা কৰিব। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু গৰিমা শইকীয়া বাইদেউ যাতে ধৈৰ্য আৰু সাহস হয়, তাৰ বাবেও আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব।